হুমাম বুলি ভাবি কৈছে সুধিছে আৰু ওয়েল্ডাৰ মানে এটা ৰেগত বহুত প্ৰয়োজন আৰু ওয়েল্ডাৰ Hello guys, good evening. Welcome back to my brand new vlog. আৰু ডিউটিলৈ যোৱা আগতে এতিয়া আমাৰ নাইট শিফট আৰম্ভ হ'ল গতিকে আন্ধাৰো হ'লগে আৰু এতিয়া ডিউটিলৈ যাবলৈ ওলাইছো গতিকে ভাবিলো আপোনালোকক বহুত কমেন্ট আহি আছে আৰু মই একদিন অলপ ব্যস্ত হৈ আছিলো সেই কাৰণে আপোনালোকক ভিডিও বিলাক বনাবলৈ পৰা নাছিলো যিমান কমেন্ট কৰিছিলে তাৰ বাবে মই ক্ষমা বিচাৰিছো কাৰণ বিজি হৈ আছিলো আৰু টাইটেল আৰু থাম্বনেলখন চাই গমে পাইছে কিহৰ ওপৰত ভিডিও বনাম তো বেছি দেৰি নকৰো আৰু সময়ও নাই আৰম্ভ কৰি দিও ভাইটি এজনে খুব ৰিকুৱেষ্ট কৰি আছিল এয়া সব ওপৰত দিয়ে দিছো ওয়েল্ডাৰৰ ওপৰত ভিডিও বনাব দিছিল যে হেল্পাৰ হিচাপে কেনেকৈ হুমাম কেনেকৈ কি কৰিম মানে ওয়েল্ডাৰৰ ওপৰত ডিটেইলছত ভিডিও বনাবলৈ কৈ আছিল গতিকে ভাইটিজনক ক্ষমা বিচাৰিছো ভাইটি হওক দাদাই হওক ভিডিওটো বনাব পৰা নাছিলো কাৰণ অকমান সময়ৰ অসুবিধা ডিউটি জেগাত থাকিলে বনাবলৈ অকমান সময়ও প্ৰবলেম হৈ যায় গতিকে হলেও আজি অলপ সময়খিনি উলিয়াই আপোনালোকৰ কাৰণে ভিডিওটো বনাইছো আৰু আৰম্ভণিৰ পৰা শেষৰলৈকে চাব যাতে কোনো বস্তু থাকি নাযায় সব আপুনি সুধিছে প্ৰথম এটাকে ৰিপ্লাই কৰি যাম হা আপুনি সুধিছে ৰিগত হুমালে মানে হেল্পাৰ হিচাপে হুমাম নে ডাইৰেক্ট ওয়েল্ডাৰ হিচাপে হুমাম যদিহে আপোনাৰ কোনো এক্সপিৰিয়েন্স নাই একেবাৰে ফ্ৰেছাৰ্ছ হয় আৰু আপুনি যদি কবা এপেন্ডিছ কৰিছে মানে আইটিএছ কৰিছে ডাইৰেক্ট হুমাম বুলি যদি ভাবিছে তেতিয়া হলে আপুনি এজ এ হেল্পাৰ হিচাপে হুমাব লাগিব কাৰণ আপুনি ৰিগৰ একো হালকাল নাজানে কেনে কোট ওয়েল্ডিং কৰিব লাগে কেনেকুৱা ধৰণৰ কি ওয়েল্ডিং কৰিব লাগে এইবিলাকটো নাজানে আইটিআইত মই কৰি নাই হলেও আপোনালোকে মানে পোন চিধা ওয়েল্ডিং কৰিব পাৰিব তাত কৰিব পাৰিব আমাৰ ড্ৰিলিং ৰিগত যেনেকুৱা জেগাত হুমাই আপুনি ওয়েল্ডিং কৰিব লাগে মানে যত মানে অকমানো জেগা নাথাকে তাতো হুমাই মেলি ওয়েল্ডিং কৰিব লাগে সেই কাৰণে আপুনি তো হেবিলাক অভিজ্ঞতা নাই এক্সপেৰিয়েন্স নাই গতিকে আপুনি এজ এ হেল্পাৰ হিচাপে হুমাব লাগিব আৰু যদি কিছুমানে এনেকুৱাও থাকে যে চিনাকি আছে ডাইৰেক্ট ওয়েল্ডাৰ হিচাপে হুমাম বুলি কয় হুমাই আৰু দেখিছো তো তেতিয়া ৰিক্সি জব হয় তো আপুনি তো জানিম বুলি হুমাব মই তো জানো এক্সপেৰিয়েন্স আছে বুলি হুমাই যাব নহয় জানো গতিকে সৰি দে ফোন আহিছে এক সেকেন্ড দেখিলে না ফোন আহিলে সেই কাৰণে মানে ভিডিও বনাবলৈ সময় নাপাম তো গতিকে তেনেকে হুমাই তো আপোনালোকে যে এক্সপেৰিয়েন্স আছে বুলি এক্সপেৰিয়েন্সখন দেখাইতো হুমাব তো গতিকে মানে যদি আপুনি কামটো যদি তাত নাজানে হুমালে কাম জানো বুলি আপুনি হুমাইছে কিন্তু যদি আপুনি সেই কামটো দি দিলে তেতিয়া আপুনি নাজানে আপোনাৰ নিজৰে মানে কনফিউজন লাগিব কেনেকৈ মাৰিম কি আপুনিতো জানো বুলি কৈলে সকলোতো জানে বুলি ভাবিব প্ৰবলেমটো আপোনাৰ হ'ব কোম্পানীৰ মানুহৰো হ'ব কিন্তু বেছিকৈ প্ৰবলেম আপোনাৰ হ'ব কাৰণ আপুনি জানো বুলি কামটো ধৰিছিলে বা হুমাইছে সেই কাৰণে আপুনি যদি এজ এ ওয়েল্ডাৰ হিচাপে 2 বছৰ 3 বছৰ মানে যদি এক্সপেৰিয়েন্স গোটাই লয় ৰিগত কাম কৰা তেতিয়া হলে আপোনাৰ কোনো অসুবিধা নহয় কোনো প্ৰবলেম নহয় সেই কাৰণে আপুনি যদি এটা ৰিগত কোনো যদি এক্সপেৰিয়েন্স নাই এজ এ ফ্ৰেছাৰ্ছ হিচাপে হুমাব বিচাৰে তেতিয়া হলে এজ এ হেল্পাৰ হিচাপে হুমাব সকলোখিনি কাম জানি বুজি লওক তাৰ পাছত আপুনি এজ এ ওয়েল্ডাৰ হিচাপে হুমাব পাৰে তো তেনেকে আৰু ওয়েল্ডাৰ হেল্পাৰ হুমালে মানে বহুখিনি আপুনি কাম শিকিব পাৰিব বহুখিনি কাম আয়ত্ত কৰিব পাৰিব আৰু হেল্পাৰ হিচাপে হুমালে সৰু হুৰা সকলো ধৰণৰ কাম কৰিব দিব আপুনি কামবিলাক ধুনীয়াকৈ শিকি যাব আৰু সেকেন্ড আৰু আপুনি কেনেকৈ ওয়েল্ডাৰ হুমাম বুলি ভাবি কৈছে সুধিছে আৰু ওয়েল্ডাৰ মানে এটা ৰিগত বহুত প্ৰয়োজন আৰু ওয়েল্ডাৰ অবিহনে যেনেকৈ বাকি ডিপাৰ্টমেন্ট বিলাক নহলে এটা ৰিগ সম্পূৰ্ণ ঠিক তেনেদৰে ওয়েল্ডাৰ এটা বহুত মানে প্ৰয়োজনীয় এটা পোষ্ট হয় কাৰণ ওয়েল্ডাৰ নহলে নহবই আৰু ওয়েল্ডাৰ পোষ্ট প্ৰায় খালি থাকে দেই একদম তোমাক কৈছো ওয়েল্ডাৰ পোষ্ট বাকি মেকানিক ইলেক্ট্ৰিচিয়ান এইবিলাক খালি নাথাকিব পাৰে কিন্তু ওয়েল্ডাৰ পোষ্ট প্ৰায় খালি থাকে সেই কাৰণে আপুনি যদি কাম কৰিব বিচাৰিছে ৰিগত তেতিয়া হলে বায়োডাটা বিলাক দিয়ক মানে খুব কম সময়ৰ ভিতৰত ওয়েল্ডাৰ চাকৰিটো পাব আৰু আপুনি যদি একেবাৰে ফ্ৰেছাৰ্ছ হয় যদি কোৱাত কাম কৰিবলৈ মাতে 2 টকা কম দিলেও বা স্যালাৰি নিদিলেও আপুনি 2 দিনমান কাম কৰক কাৰণ আপুনি যদি স্যালাৰি নিদিয়াকেও যদি কাম কৰে তেতিয়া হলে আপোনাৰ ৰিলেশনটো ভাল যদি হৈ যায় তেতিয়া হলে আপুনি লগে মানে চাকৰি পাব মানে আপুনি কামটো শিকিবলৈ আৰু এক্সপেৰিয়েন্সখন গোটাবলৈ চেষ্টা কৰক সেই কাৰণে প্ৰথমতে আপুনি যদি কাম
কৰিম বুলি যদি ভাবে সোমাবলৈ যদি ভাবে কোনোবা এটা ৰিগত তেতিয়াহ'লে আপুনি চেলাৰী টেলাৰী প্ৰথমতে চিন্তা নকৰিব মোক ইমানখিনি মানে আপুনিতো এক্সপিৰিয়েঞ্চ থাকিলেও ডিমাণ্ড কৰিব নোৱাৰে তো সেইকাৰণে আপোনাক কৈছোঁ যদি চেলাৰী নিদিলেও আপুনি সোমাই লওক বা কামখিনি কৰিবলৈ শিকি লওক অকল ৱেল্ডাৰ বুলিয়ে নহয় বাকী ডিপাৰ্টমেণ্টবিলাককো কৈছোঁ যে প্ৰথমতে পইচাটো মাথা নামাৰিব আপোনাৰ কৰ্ম সংস্থাপনটো মাথা মাৰি লওক মানে ক'ত কেনেকৈ মূৰটো গুজি ল'ব পাৰি মানে চেলাৰী নহ'লেও পইচা নিদিলেও আপুনি কওকচোন 4 মাহ 5 মাহ এনেকৈ এবছৰ এনেকৈ কাম কৰকচোন কম পইচাটো আৰু কোম্পানীত যদি আপুনি কাম কৰে খুব 2 মাহ 3 মাহ চেলাৰী নিদিব তাৰপিছত আপোনালোকক চেলাৰী দিবলৈ বাধ্য হ'ব কাৰণ আপুনি খালি পাৰফৰ্মেঞ্চ দেখাব লাগিব হা কাম কৰিব লাগিব ভালকৈ কাম কৰিব লাগিব মানে ভাবিব লাগিব যে তেওঁতকৈ কেনেকৈ ভালকৈ মই দুটামান কাম ভালকৈ কৰোঁ তেনেকুৱা হ'ব লাগিব তো গতিকে আপুনি ৱেল্ডাৰ হিচাপে সোমাবলৈ হ'লে বহু ৰিগবিলাকত খালী থাকেই ৱেল্ডাৰ পোষ্ট সেইকাৰণে আপুনি বায়'ডাটাবিলাক জমা দিয়ক আৰু জমা দি মেলি খবৰ খাতি কৰক চাকৰি পাবই আৰু ৱেল্ডাৰ চাকৰি মানে পোৱাটো অলপ সহজ বুলিয়ে কৈছোঁ বাকী ডিপাৰ্টমেণ্টবিলাকতকৈ তো সেইটো কথা আৰু 3 নম্বৰতে আপোনালোকক ইয়াতে কৈ থওঁ চেলাৰীটো কৈ দিওঁ কিমান কি দিব আৰু আপুনি আজিকালি অকল ৱেল্ডাৰ বুলিয়ে নহয় বাকী ডিপাৰ্টমেণ্টতো এজ এ হেল্পাৰ হিচাপে সোমালে আপুনি মানে 18,000ৰ ওপৰতে পাব আৰু টেকনিকেল ডিপাৰ্টমেণ্টখিনি 20,000ৰ ওপৰতে পায় কিছুমান কোম্পানীত হয়তো কম বেছি হ'ব পাৰে এটকা দুটকা কিন্তু মানে 15,000ৰ ওপৰত চকু মুদি পাব আপুনি ৰিগবিলাকত সোমালে বাকীতো খোৱা বোৱা থকা মেলা কিন্তু পাবই কিন্তু 15,000ৰ ওপৰতে পাব চেলাৰী আৰু তো ওপৰলৈ গৈ থাকিলেতো বাঢ়ি গৈ থাকিব তো তেনেকুৱা ধৰণৰ কথাবিলাক বুজি পাইছে আপোনালোকে আৰু কিহৰ ওপৰত ভিডিঅ' লাগে কমেণ্ট কৰি জনাব সৰু মৰুকৈ চুটিমুটিকৈ ভিডিঅ'বিলাক বনাবলৈ চেষ্টা কৰোঁ সেই ভিডিঅ'খিনিতে আপোনালোকক বুজাবলৈ শিকাবলৈ চেষ্টা কৰোঁ আৰু ইয়াতে যদি কিবা ভুল হৈছে তো তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি জনাব এইটো ভুল হৈছে যিসকলে জানে মই জানো বুলি গোটেইখিনি কৈ নিদিওঁ মানে ময়ো গোটেইখিনিতো নাজানো যিমানখিনি মানে পাৰোঁ এক্সপিৰিয়েঞ্চ সেইখিনিয়ে আপোনালোকক ক'বলৈ চেষ্টা কৰোঁ সেইটোৱে কথা আৰু আপোনালোকে এপ্লাই কৰি ট্ৰাই কৰি থাকক আৰু মোৰ ডিউটিলৈ যাবলৈ সময় হৈছে এতিয়া বেছি দেৰি নকৰোঁ লগ পাম অন্য এটাৰ ভিতৰত আৰু আপোনালোকে এনেধৰণে কমেণ্টবিলাক কৰি থাকিব মৰম ভাল পোৱাবিলাক দি থাকিব আৰু চেনেলটোলৈ যদি কোনোবাই নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থৈ যাব বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তেতিয়া আপোনালোকক গোটেই মই যিমান ভিডিঅ' দিওঁ লগে লগে আপোনাৰ ওচৰলৈ যাব আৰু লাইক কমেণ্ট কৰি থাকিব লগ পাম জয় হৈ